মই আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকা নিৰ্বাচনৰ মাজতে এটা আটাইতকৈ ডাঙৰ খবৰ আজি আপোনালোকক জনাম ইতিমধ্যে ৰন্ধন গেছৰ দামক লৈ ডাঙৰ খবৰ আমি লাভ কৰিছো হ্ৰাস পাইছে ৰন্ধন গেছ সিলিণ্ডাৰৰ দাম প্ৰতিটো গেছ সিলিণ্ডাৰত 19 টকাকৈ ইতিমধ্যে হ্ৰাস পাইছে আৰু আজিৰে পৰাই কাৰ্যকৰী হ'ব এই নতুন নিৰিখ আপোনালোকৰ বিশদভাৱে তথ্য আমি জনাই যাম নিৰ্বাচনৰ মাজতে ৰন্ধন গেছৰ দামক লৈ আহিছে এটা ডাঙৰ খবৰ ইতিমধ্যে নিৰ্বাচনৰ মাজতে ৰন্ধন গেছৰ মূল্য হ্ৰাস পাইছে আজিৰে পৰা নতুন নিৰিখ কাৰ্যকৰী হ'ব হ্ৰাস পাইছে ৰন্ধন গেছ সিলিণ্ডাৰৰ দাম এটা অতি ভাল খবৰ নিৰ্বাচনৰ মাজতে ইতিমধ্যে আমি জনাইছো প্ৰতিটো গেছ সিলিণ্ডাৰত 19 টকাকৈ হ্ৰাস পাইছে আজিৰে পৰা নতুন নিৰিখ কাৰ্যকৰী হ'ব গ্ৰাহকৰ বাবে এই মুহূৰ্তৰ এটা অতি ভাল খবৰ বাণিজ্যিক সিলিণ্ডাৰৰ গ্ৰাহকসকলৰ বাবে ভাল খবৰ আমি জনাইছো ঘৰুৱা সিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰত কোনো ধৰণৰ কিন্তু পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা নাই কিন্তু নিৰ্বাচনৰ মাজতে ৰন্ধন গেছৰ দামক লৈ এই মুহূৰ্তৰ এটা অতি ডাঙৰ খবৰ আমি জনাইছো হ্ৰাস পাইছে ৰন্ধন গেছ সিলিণ্ডাৰৰ দাম প্ৰতিটো গেছ সিলিণ্ডাৰতে 19 টকাকৈ হ্ৰাস পাইছে আৰু আজিৰে পৰা এই নতুন নিৰিখ কাৰ্যকৰী হ'ব বাণিজ্যিক সিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে এই মুহূৰ্তৰ এটা অতি ভাল খবৰ ঘৰুৱা সিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ পৰিৱৰ্তনৰ খবৰ এই পৰ্যন্ত আমি লাভ কৰা নাই ৰন্ধন গেছৰ মূল্য হ্ৰাস পাইছে এই মুহূৰ্তৰ এটা অতি জৰুৰী খবৰ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে এই মুহূৰ্তৰ আমি খবৰ লাভ কৰিছো বাণিজ্যিক সিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে এই মুহূৰ্তৰ এটা অতি জৰুৰী খবৰ বিশেষকৈ যেহেতু উল্লেখ কৰিছো আমি যে শেহতীয়াকৈ আসলতে যেনে ধৰণে ৰন্ধন গেছৰ মূল্য বৰ্তমান হ্ৰাস পাইছে 19 টকালৈ নিৰ্বাচনৰ মাজতে আসলতে বিভিন্ন ধৰণৰ চৰকাৰে যেনে ধৰণে প্ৰতিশ্ৰুতি দিয়ে বিশেষকৈ আসলতে দেখিবলৈ পোৱা যায় বিভিন্ন দলৰ যিসকল বিষয়ববীয়া উঠে তেওঁলোকৰ বিভিন্ন প্ৰতিশ্ৰুতি যে জনতাৰ বাবে তেওঁলোকে এনে ধৰণৰ কাম কৰিব এয়া কৰিব হেয়া কৰিব তাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আসলতে যেনে ধৰণে মূল্য বৃদ্ধি হৈছিল সেই মূল্য বৃদ্ধি কিন্তু এক প্ৰকাৰ যথেষ্ট আসলতে আকাশলংঘী হৈছিল যাৰ ফলত কিন্তু এক প্ৰকাৰ মাধমাৰ খুঠুৱা দেখিবলৈ পোৱা গৈছিল সাধাৰণ জনতাৰ ওপৰত আৰু অৱশেষত বাণিজ্যিক সিলিণ্ডাৰৰ আসলতে 19 টকালৈ হ্ৰাস পোৱাৰ এই মুহূৰ্তৰ সেই খবৰ আমি আপোনালোকক জনাইছো ঘৰুৱা সিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰত কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ পৰিৱৰ্তনৰ খবৰ আমি লাভ কৰা নাই কিন্তু নিৰ্বাচনৰ মাজতেই ৰন্ধন গেছৰ দামক লৈ এটা শেহতীয়া খবৰ আমি জনাইছো ৰন্ধন গেছ সিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে আৰু 1 টকা 2 টকা নহয় 19 টকালৈ হ্ৰাস পাইছে প্ৰতিটো গেছ সিলিণ্ডাৰত গতিকে নিৰ্বাচনৰ মাজতে বিশেষকৈ যি আজিৰে পৰা আসলতে নতুন নিৰিখ কাৰ্যকৰী হ'ব 19 টকা হ্ৰাস পাইছে বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য আৰু এই সকল গ্ৰাহকৰ বাবে এটা অতি জৰুৰী খবৰ কিন্তু বিশেষকৈ আসলতে যি ঘৰুৱা সিলিণ্ডাৰ বিশেষকৈ যি আমি ঘৰত ব্যৱহাৰ কৰো সেই সিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন এই পৰ্যন্ত হোৱাৰ খবৰ আমি লাভ কৰা নাই কিন্তু বাণিজ্যিক সিলিণ্ডাৰত 19 টকা পৰ্যন্ত হ্ৰাস হোৱাৰ খবৰ আমি ইতিমধ্যে জনাইছো নিৰ্বাচনৰ মাজতে শেহতীয়াকৈ আমি লাভ কৰিছো এই খবৰটো আমি জনাইছো আজিৰে পৰা নতুন নিৰিখ কাৰ্যকৰী হ'ব বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে ঘৰুৱা সিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত এই পৰ্যন্ত কোনো ধৰণৰ পৰিৱৰ্তন যদিও বা হোৱা নাই বাণিজ্যিক সিলিণ্ডাৰত 19 টকা পৰ্যন্ত হ্ৰাস পাইছে নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতেই ৰন্ধন গেছৰ দাম হ্ৰাস পাইছে আমি জনাইছো হ্ৰাস পাইছে ৰন্ধন গেছ সিলিণ্ডাৰৰ দাম আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো 19 টকা পৰ্যন্ত হ্ৰাস পাইছে ৰন্ধন গেছৰ দাম প্ৰতিটো গেছ সিলিণ্ডাৰত 19 টকাকৈ হ্ৰাস পাইছে আৰু আজিৰে পৰা এই নতুন নিৰিখ কাৰ্যকৰী কৰা হ'ব আৰু বাণিজ্যিক সিলিণ্ডাৰত এই 19 টকাকৈ হ্ৰাস পাইছে আৰু আজিৰে পৰাই নতুন নিৰিখ কাৰ্যকৰী কৰিব